আমি ফ্ৰেছ হলো ফ্ৰেছ হৈ ৰেডি হৈ গলো আৰু নেক্সট এতিয়া উলাই দিম ইয়াৰ পৰা ব্ৰেকফাষ্ট কৰি লংগে গতিকে এতিয়া আপোনালোকক কিচেনটো অলপ দেখাই দিম কিচেনটো বহুত বেছি ধুনীয়াকৈ বনাই থোৱা আছে এইটো হৈছে কিচেনটো আমি এতিয়া তালে যাম তাতে ব্ৰেকফাষ্টটো কৰি লংগে গতিকে বলক সো বলক এতিয়া যাওঁ দেখিছেনে কিমান বেছি ধুনীয়াকৈ বনাই থোৱা আছে ভিতৰখন আৰু বেছি ধুনীয়া একদম নিট এণ্ড ক্লিন এইফালে এখন বেলকনি আছে কাঠৰ এইফালে টাটা 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 কাম এইটো হৈছে ইয়াত থকা কুকুৰটো বহুত বেছি মৰম লগা আৰু ইয়াৰ নাম হৈছে ৰাকা গতিকে বলক এতিয়া ভিতৰলৈ যাওঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ বনাই থোৱা আছে বহুত বেছি ধুনীয়া আৰু ইয়াত এনেকৈ ট্ৰেডিশ্যনেল ষ্টাইলত বনাই থৈছে বনফায়াৰ চনফায়াৰ কৰিব পাৰে ঠাণ্ডা দিনত এইটো কেতিয়া ষ্টাৰ্ট কৰে ঠাণ্ডা দিনত গৰম পানী কৰিবনে আৰু এয়া হৈছে আমাৰ সেইফালৰে ভাইটি তোমাৰ নামটো কি আছিলে মোৰ নাম কৃষ্ণা দাস আমাৰ যোৰহাটৰ লিচুবাৰীৰ গতিকে ধুনীয়াকৈ ইয়াত কাম কৰি আছে আকৌ এইফালে কিচেনটো দেখুৱাই এয়া আমাৰ দাদাই আমালৈ অমলেট বনাই দিছে ভৈয়া খাই কি খাই আপোনাৰ নাম বতা দিছে मेरा नाम रकम पर है तो नेक्स्ट जरूर आएगा यहाँ पे और ধুনীয়াকৈ খাব পাৰিব একদম বহুত ধুনীয়া ভিউ এনেকৈ ভিউ এনজয় কৰিও খাব পাৰিব আমি ইয়াতে খাম তাৰপিছত আপোনালোকে যদি ৰয়িঙলৈ আহে তেতিয়াহ'লে এইটো হোমষ্টেতে ধুনীয়াকৈ থাকিব পাৰিব ইয়াৰ হস্পিটেলিটি বহুত বেছি ধুনীয়া আৰু ৰুমৰ ফেচিলিটিটো দেখুৱালোৱেই বহুত বেছি ধুনীয়া গতিকে আমি আজি এতিয়া ইয়াৰ পৰা উলাই দিম আৰু আনিলে যামগে এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ তেতিয়াহ'লে কাপ নুডলছটো গৰম পানী দি থৈছোঁ এয়া আমাৰ গিটাৰ থৈ খাই আছে গতিকে আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ ধুনীয়াকৈ চ' মই মোৰ নুডলছটো লৈ পিনি বাহিৰলৈ আহিলোঁ বাহিৰত মানে ঠাণ্ডা বতাহ এটা মাৰি আছে গতিকে ইয়াত অকণমান ফিলটো লৈ খাওঁ বুলি ভাবিলোঁ খাইছা পুৰে অলপ এইটো এতিয়া ওলাই দিছোঁ এতিয়া আকৌ ৰিটাৰ্ণ ৰয়িঙলৈ যাব লাগিব ন তেল ভৰাবলৈ তাৰপাছত এইটো ৰুটতে যাব লাগিব আনি নিলে গতিকে বলক দুখীয়া বোলে পইচা উলিয়াবলৈ বেংকলৈ আমাৰ দেৰিয়ে হ'ল ওলোৱা একো থাকিম যে কেছ নাই চ' এইফালে এতিয়া আমি আকৌ ৰয়িং টাউনলৈ গৈ আছোঁ তেল ভৰাবলৈ আকৌ ATM হৈছে তাতে ওপৰত তাত মানে ইমান সুবিধা নাই সেইবোৰত গতিকে কি বুলি দিম বাৰু এটা আইডিয়া দিয়া এতিয়া আমি গৈ আছোঁ আনিনি ৰয়িঙৰ পৰা ওলালোঁ আমি এতিয়া কালি থাকিলোঁ হোমষ্টেটোৰ নাম কি আছিলে আকৌ এবাৰ কৈ দিয়া কেঁচা কেঁচা এই অসমীয়াত কেঁচা এতিয়া ইয়াত মেগী খালোঁ চাহ খালোঁ আমলেট আৰু এতিয়া চিগনেচাৰ এটা চুবাই গৈ থাকিম হয় নাই বাছখন কেনেকৈ থোৱাই দেখাই দিব লাগিব হেৰি পানী দি বাছখন ধৰি আছে এই টেপৰ পানী দেই আৰু ইয়াৰ ৱেডাৰটো বহুত বেছি ভাল কেই ঘণ্টা লাগিব আমাৰ ইয়াৰ পৰা কৈছিলে 6 ঘণ্টা 6.5 ঘণ্টা 7 ঘণ্টা লাগিব
গৈ আছো যাব হোৱা নাই ৰাস্তাত দেখাই যাম আৰু কিবা কিবি দেখাব পাৰিলে সো আমি গৈ আছো এতিয়া একদম ধুনীয়া ৰাস্তা টাৰ্নিং পুৰা আপোনালোকক মাজত ভাল ভিউ পালে দেখুৱাই যাম অকমান ভাগৰ লাগিলে বোলে ড্ৰাইভাৰ চেঞ্জ হৈ গৈছে আমাৰ গিটাৰ থৈ ড্ৰাইভ কৰি আছে এতিয়া মায়াদিয়ালে আৰু চাগে কিমান আছে 65 মান আছে নে 70 আছে ন 70 মান আছে গৈ থাকক কোনো কিমান 76 দেখাইছিলে ইমান আহিলো জানো সেইটো তোমাৰ আনিনিলৈকে 176 দেখাইছিলে তেতিয়াহ'লে সিমানেই আছে আৰু মুঠতে আপোনালোকক আকৌ ৰাস্তাত দেখাম কিবা দেখাবলগীয়া থাকিলে আমি নামিছো এতিয়া এফালে চাওক কি ধুনীয়া ভিউ অলপ বৰষুণ দি আছে মিহি মিহিকে কি ধুনীয়া মানে কৈছো নহয় একদম নেচাৰেল বিউটি আৰু মনসুনত যে মানে পাহাৰীয়া এৰিয়া ইমান ধুনীয়া লাগে এবাৰ ফাৰ্ষ্ট হেতু এক্সপেৰিয়েন্স কৰিছো একদম বৰষুণ দি আছে দেখিছেনে ৰাস্তা পুৰা তিতি আছে অকমান ৰৈ লৈছো ফটো চটো দুখনমান উঠি লওঁ তাৰপিছত আৰু ডাইৰেক্ট মায়াদিয়াত ৰখিমগে ও চাওকচোন ইয়াত এটো মই ভাবিছো মিনি ষ্ট্ৰবেৰীটো যে জংঘলী ষ্ট্ৰবেৰী পাই গলো দেখিছেনে ইয়াত
এইটো খাই নে নাখাই গম নাপাওঁ কিন্তু এনে খুৱাই দেখিছোঁ বাৰু বাহিৰত এয়া আৰু লাগি আছে মিনি ষ্ট্ৰবেৰী ঐ গীতাৰ্থ এইটো চোৱা মিনি ষ্ট্ৰবেৰী হয়নে হা এনেকুৱা জংঘলী হয়নে আছে আমাৰ তাত কি বুলি কয় যে এইটো কয় কিবা এটা জানো কি কয় নেখাওঁ ন এনেই লৈ থৈছোঁ খাই বোলে তাত সুধি ল'ম খাই নে নাখায় লৈ যাওঁ নেকি আমি আকৌ ৰখিলোঁ মায়েদিয়া পোৱাৰ আগত অকণমান ভাল লোকেশ্যন এটা পাইছোঁ ফটো এখন উঠি লওঁ বুলি কৈছে গতিকে মই আপোনালোকক দেখুৱাই আছোঁ লোকেশ্যনটো আৰু এতিয়া গীতাৰ্থই ফাৰ্ষ্ট ফটো উঠিবলৈ গৈছে এয়া এইটো হৈছে গীতাৰ্থ তাক ফটো মাৰি আছে এয়া আমাৰ ফটোগ্ৰাফাৰ বৰষুণ চিপ চিপকৈ দি আছে তিতিছোঁ বৰষুণত গম নাপাওঁ ঘৰ গৈ বেমাৰো ওলাব পাৰে ঠিক নাই গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো ৱেলকাম টু মায়াদিয়া বাছ আমি মায়াদিয়াত সোমাই গ'লোঁ অলপ পিছত মায়াদিয়া পাইছোঁ আৰু ৰাস্তাতে এনেকৈ ৱাটাৰফল পাইছোঁ ধুনীয়া এটা সৰু বহুত বেছি ভাল লাগিছে দেখিবলৈ পাই গ'লোহি আমি ইয়াতে হোটেল চোটেল অলপ আছে অল্ড হোটেল এতিয়া নাখাওঁ নেকি আমি ওলাই দিছোঁ ইয়াৰ পৰা নৰখোঁ ইয়াত আকৌ বহুত দূৰ যাব আছে আনি পাবলৈ হ'লে আৰু 140 মান আছে কিলোমিটাৰ গতিকে ইয়াৰ পৰা ওলাই দিছোঁ জলদি